তিনিচুকীয়াৰ জ্ঞানপীঠ একাডেমীয়ে শ্ৰেষ্ঠতম বঁটাৰে পুৰস্কৃত কৰিলে ডিগবৈ ঢাকা লাইনৰ নিউ ষ্টাৰ ক্লাবৰ গণেশ পূজা সমিতিক। শ্ৰী গণেশ চতুৰ্দশী উপলক্ষে ডিগবৈ চহৰত সৰুবৰ প্ৰায় একুৰি পূজা সমিতিয়ে গণেশ পূজা উদযাপন কৰে। জ্ঞানপীঠ একাডেমীৰ উচ্চস্তৰীয় এটা দলে ডিগবৈত অনুষ্ঠিত হোৱা গণেশ পূজা মণ্ডপসমূহ পৰিদৰ্শন কৰি আইন শৃংখলা মানি চলি আটক ধুনীয়াকৈ সজাই পৰাই কোনো ধৰণৰ বিশৃংখল নোহোৱাকৈ পূজা উদযাপন কৰা ঢাকা লাইনৰ নিউ ষ্টাৰ ক্লাবৰ গণেশ পূজা উদযাপন সমিতিক শ্ৰেষ্ঠতম বঁটা আজি প্ৰদান কৰে। গণেশ পূজা উদযাপন সমিতিৰ সভাপতি ৰবি খালহোত্ৰা, উপসভাপতি উত্তম গোহাঁই, সম্পাদক সুনীল কুমাৰ নাহা আৰু বিত্তীয় সম্পাদক অৰুণ শইকীয়াৰ হাতত এখন প্ৰশংসা পত্ৰ আৰু এটা ট্ৰফি প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক বিনন্দ কোঁৱৰে। এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানৰ আঁত ধৰে জ্ঞানপীঠ একাডেমীৰ পৰিচালক নিতুমণি শইকীয়াই আৰু সহযোগ কৰে চিন্ময় বৈশ্যই। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। नमस्कार। न्यू स्टार क्लब डिगबॉय ऑल टाउन की तरफ से हमने जो गणेश पूजा का आयोजन किया था उसके लिए हमें ज्ञानपीठ एकेडमी की तरफ से जो पुरस्कार मिला है उसके लिए बहुत बहुत धन्यवाद। हर साल हम ऐसे ही कोशिश करेंगे कि बढ़िया तरीके से गणेश पूजा का आयोजन करें और आने वाले कुछ सालों में हम 50 वर्ष का अपना जो गोल्डन जुबली है उसके लिए भी तैयारी कर रहे हैं। डिगबॉय के जो निवासी है सब लोग मिलकर के सहयोग करें और हम आशा करते हैं कि सब लोग का जो सहयोग होगा 50 साल के जो हम लोग गोल्डन जुबली करेंगे उसमें और भी सबको आनंद मिलेगा। बहुत बहुत धन्यवाद।